মহেশ্বৰ যাৰ আজ্ঞা জিৰে বহে ব্ৰহ্মা হৰি হৰে। এই যে পৰমাত্মা ভগৱান কৃষ্ণৰ চৰণত কিয় সহস্ৰবাৰ প্ৰণাম কৰিছো আৰু কিয় মানে সেইজনৰ আজ্ঞা তিনিজন দেৱতা পালন কৰে। তিনিজন দেৱতা দেই, এজন দেৱতা নহয়, দুজন দেৱতা নহয়, এই তিনিজন দেৱতা পূৰ্ব ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ। মহেশ্বৰ মানে শিৱ। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন দেৱতাক এখন এখন ব্ৰহ্মাণ্ডৰ কাৰণ পৰিচালনা কৰিবৰ কাৰণে তিনিজন দেৱতাক বনাইছে, সৃষ্টি কৰিছে ভগৱান বনমালী প্ৰভু দেই। তাৰে নাম হৈছে নাৰায়ণ, এজনৰ নামে হৈছে বনমালী, এইজনৰ নামে হৈছে বাসুদেৱ। এই যে শ্লোকত গালে ওম নমো ভগৱতে বাসুদেৱ। বাসুদেৱ নামটো বসুদেৱৰ পুতেকৰ কাৰণে বাসুদেৱ নহয় ভগৱান। তাৰমানে বাসুদেৱ নামটো তেওঁ অনাদি নাম, এতিয়াৰ নাম নহয় যে বাসুদেৱৰ পুত্ৰ হৈছিল বোলে বসুদেৱৰ পুত্ৰ বাসুদেৱ নহয়। তাৰমানে বাসুদেৱ নামটো ভগৱন্তৰ অনাদি নাম। কৃষ্ণ নামটো দৈৱকীৰ ল'ৰা কৃষ্ণ বুলি কোৱাটো আমাৰ ভুল হ'ব। কৃষ্ণ কোন? কৃষ্ণ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন মালিক অধ্যক্ষ, পাৰ্লামেণ্টৰ অধ্যক্ষ নহয়, স্কুলৰ প্ৰিন্সিপালৰ কথা কোৱা নাই। যি কোটি কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম অধ্যক্ষ সেইজন হৈছে পৰমাত্মা ভগৱান, যিজন সকলোৰ হৃদয়ত আছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, সকলোৱে গাব দেই। হে কৃষ্ণ এক দেৱ দুখ কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি সৃষ্টি স্থিতি অন্ত তান্ত বিনে জানিবা বিষ্ণু হে সমস্ত জগতে রাম জানিবা বিষ্ণু হে জগত। কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। মানে কাল মায়াদিৰো অধিকাৰী কোনজন হয়? ভগৱান কৃষ্ণ। সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, মানে তিনিওটা কাম ভগৱান কৃষ্ণ কৰিব পাৰে। কি কি? সৃষ্টি স্থিতি আৰু অন্ত, মানে সংহাৰ কৰিব পাৰে। এতিয়া ব্ৰহ্মাই ব্ৰহ্মাই কেৱল সৃষ্টি কৰিব পাৰে, তেওঁ তিনিওটা কাম একেলগে কৰিব নোৱাৰে। যে ব্ৰহ্মাক যদি দি দিয়া হয়, এই ব্ৰহ্মা তুমি সৃষ্টি কৰা, পালন কৰা আৰু সংহাৰ কৰা, তেতিয়া ব্ৰহ্মাই ক'ব মই বোলে অকল সৃষ্টিয়ে কৰিব পাৰোঁ, সংহাৰ আৰু পালন কৰিব নোৱাৰোঁ, হয়নে? আৰু শিৱক যদি কয় যে তুমি বোলে সৃষ্টি কৰা আৰু সংহাৰ কৰা, এই পালন কৰা, তেতিয়া শিৱই ক'ব বোলে নাই বোলে মই অকল সংহাৰ কৰিব পাৰিম, বিনাশ কৰিব পাৰিম, কিন্তু সৃষ্টি আৰু পালন কৰিব। আৰু এবাৰ ব্ৰহ্মাই শিৱক ক'লে নহয় তুমি বোলে সৃষ্টি কৰা বুলি, এই প্ৰথম তৃতীয় স্কন্ধ ভাগৱততে আছে। শিৱক সৃষ্টি কৰিবলৈ কৈ দিলে, শিৱই কি কৰিলে? ভূত প্ৰেত পিশাচ এইবিলাক আদি সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। তাৰপৰা মুখটো মাথাটো ইয়াত বুকুৰ ওচৰত ৰাখিলে, চকু বুকুৰ ওচৰত ৰাখিলে, হাত 4খনমান দি দিলে, ভৰি 5টামান দি দিলে। ব্ৰহ্মাই ক'লে যে এই বোলে সৃষ্টি বন্ধ কৰা। যিমানবোৰ সৃষ্টি কৰিলে ব্ৰহ্মাক গিলিবলৈ গৈছে, খাবলৈ গৈছে ভূত প্ৰেতবিলাক। তাৰপিছত ক'লে যিমানবিলাক তুমি সৃষ্টি কৰিলে এইবিলাক লৈ লোৱা আৰু তুমি কৈলাশলৈ গুচি যোৱা, দ্বিতীয় বৈকুণ্ঠ। কৈলাশ তত্ত্ব দ্বিতীয় বৈকুণ্ঠ দেই। প্ৰথম বৈকুণ্ঠ ভগৱান য'ত থাকে এইটো প্ৰথম বৈকুণ্ঠ, দ্বিতীয় বৈকুণ্ঠ হৈছে কৈলাশ। এই যিমান সৃষ্টি কৰিলে তোমাৰ ভূত প্ৰেত পিশাচবিলাক সব ডাহিনী যোগিনী যিমান সৃষ্টি কৰিলে সব লৈ যা আৰু তাতে কৈলাশত ৰাখি আৰু সুকুৰমে তুমি থাকিবা। তোমাৰ 11টা নাম হ'ব, 11জনী পত্নী হ'ব, জীৱন আছে ভাগ তৃতীয় স্থান। গতিকে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, এই পালন সংহাৰ আৰু সেইজনে হৈছে ভগৱান কৃষ্ণ। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম ঈশ্বৰ আমি
ভকত আৰু এই তত্ত্বটোকে আপোনাৰ মহাপুৰুষ শংকৰদেৱ ইদেহেতো পূৰ্বকালে নাচিলা ভকতি নানা হিংসা কৰ্ম কৰৈ অসম্প্ৰতি হয়নে লোকতল গৈলা কলি পাপৰ সাগৰে কৃপাময় কৃষ্ণ পাছে ঘূৰিলা মনত হয়নে বাৰু এই কলিযুগৰ মানুহক উদ্ধাৰৰ কাৰণে কি কৰিলে শংকৰ মাধৱ স্বৰূপে ভৈলা অৱতাৰ শংকৰ স্বৰূপ আৰু মাধৱেৰ ৰূপে এই পৃথিৱীত অৱতাৰ কাৰণ নানা হিংসা কৰ্ম মানুহে কৰিছিল অলপ দিনৰ আগত আপোনালোক জানে প্ৰায় 100 বছৰ এতিয়াও বহুত জাগাত মানুহৰ বলি মানুহৰ হত্যা কৰে ডিঙি কাটে দেৱীৰ আগত গোসাঁনীৰ আগত সেইকাৰণে দেৱী পূজাটো বন্ধ নহ'ব যিমানে যি কৰোঁ দেৱী পূজা বন্ধ নহয় কাৰণ দেৱী দুৰ্গা দেৱীক আশীৰ্বাদ দি থৈছে ভগৱান নিজে দশম স্কন্ধ ভাগৱতত আছে যে তোমাৰ পূজাটো হ'ব দুৰ্গা ভদ্ৰা ৰূপে তুমি পূজা খাই থাকিবা মনুষ্য কিন্তু বৈষ্ণৱে আকৌ পূজা দেৱী পূজা নকৰে কাৰণ দেৱী হৈছে কি মায়া মায়া মানে মায়া আদি কৰি সমস্ত জড় বুলি কৈছে ভাগৱত মায়া আদি কৰি যিমান সমস্ত জড় কৃষ্ণহে চৈতন্য শুদ্ধ ভগৱান কোন বোলে কৃষ্ণ চৈতন্য বাকীবিলাক যিমান জড় বুলি কৈছে মায়া আদি কৰি যিমান সব জড় ভগৱন্ত যোগমায়া জড় বুলি কৈছে চৈতন্য কোন ভগৱান কৃষ্ণ সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপনিত শুদ্ধ সত্য জ্ঞান অখণ্ডিত আবাৰ যতেকৰ কিন্তু তোমাৰো বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত গোটেই সংসাৰখন মায়াৰ যোগেদিহে তুমি মায়াৰ যোগেদিয়ে ভগৱন্ত পৰিচালনা কৰি আছে বুজি পাইছেনে কথাটো সেইকাৰণে সমস্ত মায়া বাকী ভগৱানেহে চৈতন্য আৰু তেওঁহে আমাক চৈতন্য কৰি আছে চৈতন্য কোনে কৰি ৰাখিছে আপোনাক কোনে চৈতন্য কৰি ৰাখিছে ভগৱান কৃষ্ণ সেইকাৰণে আমি প্ৰাৰ্থনাত গাওঁ এই সকলোৱে গাওঁ হে ব্ৰহ্মা আদি কৰি জীৱ জগত ও ৰাম 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 ও মায়া হৈ যামাৰে আছয় ভূমতি তুমি হে চৈতন্য ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক বোলে মায়া সজ্জা মাজে ঘুমতি যায় শুয়ে আছে বুলি ব্ৰহ্মাকে আদি যিমান জীৱ আছে ব্ৰহ্মাকো জীৱ হিচাপে ধৰা হৈছে হয়নে বাৰু মায়া সজ্জা মাজে ঘুমতি যায় তুমিহে চৈতন্য চৈতন্য কোন ভগৱান কৃষ্ণ হয়নে বাৰু যদি আমি আইসকলক কৈছো মাসকলক যদি ব্ৰহ্মা আদি কৰি জীৱজত সকলো বোলে মায়াৰ সজ্জাত শুয়ে আছে তেনেহ'লে আমাক জগুৱাব কোন আমাক জগুৱাজন কোন আমি মাসকলক কৈছো আমাক জগুৱাজন কোন এ তুমি হে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিয়োগনাথ গায় সেইকাৰণে বৈষ্ণৱ মাৰ্গত এতিয়া আমি ভগৱন্তৰ যিমান দেৱ দেৱীবিলাক ভগৱন্তৰ বিভূতি হয় সেই বিভূতিবিলাকক আমি মানে সদায় সন্মান কৰিব লাগে কিন্তু পূজা কৰিব কোৱা নাছিল ভগৱানে গীতাত এই কথাটোকে বৈষ্ণৱৰ কাৰণে দেই বাকী কোনোবা কৰিছে অজ্ঞান বধন কৰিছে কামে স্ত্ৰী হৃদাজ্ঞান প্ৰপদ্যন্তে অন্য দেৱতাই গীতাত লিখিছে কামনাৰ ফলত কোনোবা যদি এতিয়া দেৱী পূজা হয় দেৱতাৰ পূজা হয় কেনে কৰিছে তাৰমানে কামনা আছে যে মোৰ বোলে মাটি বাৰী ঘৰ দুৱাৰ অকণমান
এই বছৰ বোলে 1 মহল বিল্ডিং আছে, অহা বছৰ 2 মহল বিল্ডিংটো কৰি দিব লাগিব, সেইকাৰণে ডাঙৰকে পূজাটো পাতে। এই বছৰ সৰুকে পাতিলো, অহা বছৰ ডাঙৰকে পাতিলো। কাৰোবাৰ বোলে মাটি বাৰীৰ আশা আছে, কাৰোবাৰ ল'ৰা ছোৱালীৰ কামনা আছে, আমাৰ অকল ছোৱালীয়ে জন্ম হৈছে, ভালকে পূজাটো কৰোঁ, আমাৰ ল'ৰা এটা যাতে জন্ম হয়। এনেকুৱা যিমান কামনা আছে মানে পৃথিৱীত, এই কামনাৰ ফলতেহে অন্য দেৱ দেৱীৰ চক্কৰত পৰি থাকে মানুহ। কামে স্ত্ৰী হৃদয় জ্ঞান প্ৰতদ্বন্তে অন্য দেৱতা, কিন্তু বৈষ্ণৱ আৰু ভকতে এইবিলাক কামনা নকৰে, বাঞ্ছা নকৰে। বুজি পাইছেনে? সেইকাৰণে তেওঁলোকে কি কৰে, এই আত্মা কল্যাণৰ কাৰণে ভগৱন্তৰ ভক্তি কৰে, কৃষ্ণ ভক্তি কৰে। আৰু আজি আপুনি মই সেইটো কাৰণে পঢ়ি আছো, আজি আমি ভাগৱত পাঠ কিয় জানিলো, তাৰমানে আমি ক'ৰ পৰা আহিলো, আমি সংসাৰত থাকি আমাৰ কৰণীয় কাম কি, আমি কি কৰিব লাগিব, আমাৰ উদ্দেশ্য কি আমাৰ জীৱবিলাকৰ, আৰু এই সংসাৰৰ পৰা আমি গ'লে আমাৰ আত্মাটো কলৈ যাব, এই যিটো জিজ্ঞাসু, এতিয়া আপোনালোকৰ আমাৰ এই জিজ্ঞাসুটোৰ কাৰণে আজি আমি ভাগৱতৰ কাষলৈ আহিছো। যেতিয়া মহাপুৰুষ মাধৱদেৱে মহাপুৰুষ শংকৰদেৱক যেতিয়া দৰ্শন পাইছিল, আপোনালোক জানে গুৱাহাটীত, হয়নে, আপোনাৰ এই বেলগুৰি সত্ৰৰ ফালে গুৱাহাটীত যেতিয়া মণিকাঞ্চন সংযোগ হৈছিল, এই মাধৱদেৱে কথা ছাগলী 2জন বলিৰ কাৰণে বিচাৰিছিল, আৰু নিজৰ বৈনায়ক কথা ছাগলী 2জনী আনিবৰ কাৰণে কৈছিল নে, যে দেৱী গোসাঁনীক বলি দিব লাগিব, কাৰণ গোসাঁনী বলি দিলেহে মোৰ মাতৃ কাণ নৰিয়াত আছে, বেমাৰত ভুগি আছে দেই, সেই বেমাৰী মাতৃৰ কাৰণে অসুস্থৰ পৰা সুস্থ হ'ব, সেইকাৰণে বৈনায়কক পঠিয়াই দিলে। শংকৰদেৱ মহাপুৰুষ গুৰুজন য'ত আছিল সেই স্থানলৈ গৈছিল দেই, সেই পৰম স্থানলৈ গ'ল। তেতিয়া সেই স্থানত যেতিয়া সেইজনে বলিৰ কাৰণে পঠা ছাগলী বিচাৰিছিল, তেতিয়া ক'লে গুৰুৰ অনুমতি নহ'লে আমি পঠা ছাগলী দিব নোৱাৰো বুলি কয়। সেইজনে গুৰুৰ ওচৰত জাননী দিলে। তেতিয়া গুৰুজনে ক'লে যিজনে পঠা ছাগলী বিচাৰিছে সেইজনক মোৰ কাষলৈ লৈ আহিব, বাছ। বুজি পাইছে? আৰু সেই প্ৰথম মাধৱদেৱে, মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ সন্মুখীন, তেওঁ জ্বলি পকি গৈছে, তেওঁ ক্ৰোধান্বিত হৈছে, কোন সেইজন শংকৰ ওলাইছে হয়, মোৰ গোসাঁনীৰ আগত বোলে পঠা ছাগলী নিদিয়ে, বলি দিবলৈ নিদিয়ে, দেৱ দেৱী পূজা নামানে, কোন সেইজন শংকৰ দেই। একেবাৰে ক্ৰোধান্বিত হয়, তেওঁৰ লগত শাস্ত্ৰ তৰ্ক কৰিম বুলি কৈ তেওঁ ফেৰ মাৰি আহিলে গুৰুজনাৰ ওচৰত দেই। গুৰুজনে আশ্ৰমত এনেকুৱা ধুনীয়াকৈ ভকত 5জনমান বহাই শাস্ত্ৰ বাক্য কৰি আছে, শাস্ত্ৰ ব্যাখ্যা কৰি থাকোঁতে মহাপুৰুষ মাধৱদেৱে আহিল। মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ যিটো লাৱণ্য ৰূপটো দেখি, ৰূপটো মানে চেহেৰাটো চাই তেওঁ বিমুগ্ধ হৈ গ'ল, মানে একদম ক'ব নোৱাৰা হৈ গ'ল, ইমান ধুনীয়া চেহেৰা, তেওঁ ঈশ্বৰৰ অংশৰ লাৱণ্য ৰূপ। সেইকাৰণে গুৰু ভট্টিনাথ লিখিছে মহাপুৰুষ মাধৱদেৱে, দৰথিত সুন্দৰ গৌৰ কলে বৰ দৈশ্যন গুৰপৰ কাষ, সকল সমাগত ৰঞ্জন জাগেই দৰ্শনে পাপ বিনাশ, বিনে অংগ ভূষণ পেশী সুকুমন গহীন গম্ভীৰ ধীৰ মতি, আয়ত কমল নয়ন বৰ সুন্দৰ বয়ন চান্দ বহু জ্যোতি, লীলা গলে গতি গমন বিলোপন বাণী মেঘ গম্ভীৰ, অখণ্ড মন্দন কলি টুকালে যাকু হম নাহি ধীৰ। হয়নে বাৰু? গতিকে সেই মহাপুৰুষ শংকৰদেৱৰ ওচৰত তথাপিও হাৰ মনা নাই, তেওঁ কৈছে, গুৰুজনে কৈছে আসনত বহোৱা, তুমি যে পঠা ছাগলী বিচাৰি আহিছিলে দেৱীৰ কাৰণে, কৈছে যে মই আসনত বহিবলৈ অহা নাই, তুমি শাস্ত্ৰ তৰ্ক কৰিব লাগিব, শাস্ত্ৰাৰ্থ কৰিব লাগিব। মাধৱদেৱে কুন্তি অধ্যয়নৰ পৰা ব্যক্তি নাছিল, সমস্ত বেদ বেদান্ত সমস্ত পুৰাণ অধ্যয়নকাৰী। মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ ওচৰত শাস্ত্ৰ যুক্তি লাগিলে। তেওঁ কৈছে, য়ে ৰাম মাধৱে বুলন্ত দেৱী চৈতন্য স্বৰূপ, মাৰ্কেণ্ডে পুৰাণ তাক কহিয়া আশ্ৰয়। মহাপুৰুষ মাধৱদেৱে কৈছে দেৱীহে চৈতন্য, সেইটোতো মাৰ্কেণ্ডে পুৰাণত কৈছে। তেতিয়া গুৰুজনাই তেওঁৰ সেই দেৱী চৈতন্যৰ কথাটো কাটি পেলাইছে। কি বুলি কাটিলে? শংকৰে বুলন্ত ভাল কৰিলা আশ্ৰয়, বায়ু পুৰাণত তাৰ ফল কহিছয়।
গুৰুজনাই লগে লগে যুক্তি কাটিছে, বায়ু পুৰাণৰ পৰা এটা হেৰি দিছে, যুক্তি দিছে। কি বুলি বোলে দেৱীক চৈতন্য বুলি যিটো উপাসয় তাহাৰ অপাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। মাধৱদেৱে চুপচাপ থাকে বোলে বায়ু পুৰাণত তাৰ খণ্ডন আছে, দেৱীক যদি চৈতন্য বুলি কৈছে সেইজনে পাখণ্ড বুলি কৈছে বায়ু পুৰাণত, সেইটো মাৰ্কেণ্ড পুৰাণৰ পৰা আনিছে তত্ত্বটো। তাৰপিছত গুৰুজনাই কৈছে জলবুধ বুধ যেন জলবুধ বুধ যেন জলে মিলিছয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাই লীন। ক'ত তুমি দেৱী চৈতন্য বুলি কৈছা? জলবুধ বুধ যেন জলে মিলিছয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাই লীন। এতিয়া ব্ৰহ্ম মানে কোন? ব্ৰহ্ম মানে নাৰায়ণ ভগৱান কৃষ্ণ। কৃষ্ণ যে সমস্ত জগত লৈ যায়। তুমি বায়ু পুৰাণত সেই কথাটো আছে। গতিকে এই তত্ত্বটো জলে বুধ বুধ যেন জলে মিলিছয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাই লীন। ব্ৰহ্মতে সমস্ত লীন যায়। যেনেকে সাগৰত যেতিয়া বুদ বিলাক যে বুৰবুৰণি বিলাক উঠে সাগৰতে মিলি যায়। আমি জীৱাত্মা বিলাক ক'ৰ পৰা আহিছো? আমি জীৱাত্মা বিলাক ক'ৰ পৰা আহিছো? জীৱাত্মা বিলাক পৰম পুৰুষ পৰমাত্মাৰ পৰা আমি আহিছো। বুজি পাইছেনে কথা? আমি সকলোৱে তোমাৰেহে অংশ, আমি যত জীৱ জাক তোমাৰ মায়াই হৰি বান্ধিলে আমাক। দিও উপদেশ ভজো তোমাৰ চৰণ মায়াৰ বন্ধন সিধু শ্ৰৱণ কীৰ্তন। আজি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি মায়াৰ গাঁঠিবিলাক কৰিব লাগিব। বুজি পাইছেনে কথাটো? সেইকাৰণে আমি যিমান মানুহে ঈশ্বৰক যিমান যেতিয়ালৈকে নভজিব তেওঁৰ মায়াৰ কবলৰ পৰা, ঈশ্বৰৰ মায়াৰ পৰা তেওঁ হাত সাৰিব নোৱাৰিব। এতিয়া মায়ানো কি? মায়া মানে হৈছে এই যিবিলাক জড় বস্তুটোকে আমি মানে জড় বস্তুবিলাককে আমি নিজৰ বুলি ভাবি ৰাখিছোঁ, সত্য বুলি ভাবি ধৰি ৰাখিছোঁ। জড় মানে কি? পুত্ৰ পৰিবাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি এইবিলাকে সঁচা বুলি ভাবি আছে। ইয়াতে আমি ৰমণ কৰি আছো, হয় নে? কিন্তু আচল সত্যটো কোন? আচল সত্য কোন? সত্য হৈছে পৰম ঈশ্বৰ ভগৱান। সেইকাৰণে তুমিহে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। তুমিহে কেৱলে সত্য মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। আৰু যেতিয়া মহাপুৰুষ গুৰুজনাই এই এটা শ্লোকতে মহাপুৰুষ মাধৱদেৱক যুক্তিত হৰুৱাই দিলে। এই শ্লোকটো ভাগৱতৰ আছে। কি এই শ্লোকটো হৈছে যথা তৰু মূৰ্ণ নিশেষ্যেন্দ্ৰ তৎ স্কন্দত ভোজা প্ৰসাদ খান। তাৰমানে গছৰ গুৰিটোত যেতিয়া পানী ঢালিব যিমান ডাল পাতবিলাক কি হ'ব? পাই যাব। আৰু যদি গুৰিটোত তুমি পানী নাঢালিবা, গুৰিটো কোন বোলে? মূল কোন? মূলক তুমি বিচাৰি পোৱা নাই, তুমি ডালতেই পানী ছটিয়াই আছা। বৃক্ষৰ মূলত যেন আনি দিলা জল শুভয়ত্ৰী প্ৰীতি তাৰ পত্ৰ পুষ্প ফল। হয়নে? মূলত নিদিয়া যদি ডালে পাতয় হেন ছয়, যদি মূলত যদি নিদি তুমি ডাল পাতত যদি হেঁচি থাকিবা। এজোপা আপুনি গছ ৰুলে, সেই গছটো ৰোৱাৰ পিছত আপুনি যদি গুৰিটোত পানী নাঢালি, হয় নে বাৰু? গুৰিটোত পানীটো ঢালি নিদি সদায় ৰাতিপুৱা গধূলি শুই উঠি আপুনি মানে পাত আৰু ডালটোত ছটিয়াই আছে, তেনেহ'লে গছটো বাচিবনে বাৰু? নাবাচে। এই চতুৰ্থ স্কন্ধ ভাগৱতৰ এই শ্লোকটোতে তেওঁ পৰাস্ত হৈছে মহাপুৰুষ মাধৱদেৱ। তেতিয়া আৰু দণ্ডৱতে পৰিলে, সেৱা জনাইছে যে মহাপুৰুষ মাধৱদেৱে চিনি পাই গ'ল যে এইজনেই সেইজন, এইজন সাধাৰণ ব্যক্তি নহয়। কোন হয় বোলে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস। প্ৰথমে জুহৰি লিখা নাই, সুহৰি, সেইজনেই হৰি। তেতিয়া মহাপুৰুষ গুৰুজনাই কৈছে এইটো বোলে তুমি এইটো কাটিব লাগিব, ডাইৰেক্ট মোক দেখুৱাব নালাগে, জুহৰি দেখুওৱা, সুহৰি নহ'ব। জুহৰি মাৰল কংস, হয়নে বাৰু? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকে।
এইটো তাৰ পিছতে এই যে যিটো দেৱী পূজা, এতিয়া আপোনালোক দেৱী পূজা, আমি দেৱী পূজা বৈষ্ণৱৰ নহয়, সেইসকলে শাক্তধৰ্মীসকলে এইটো পূজা কৰি আছে, কৰি থাকিব, এইটো প্ৰচলিত পূজা, এইটো চলি থাকিব। ভাৰতৰ বৰিষা আছে অনেক দোকান, নিচিনি কিনিলে লাগিলে বিঘিনি। ভাৰতবৰ্ষত ক'ৰবাত ঢেৰ দোকান আছে, ক'ৰবাত ইবিডো বিক্ৰী কৰে দেই, দোকানটো ঢেৰ আছে, ক'ৰবাত ইবিডো বিক্ৰী কৰে, ক'ৰবাত চাদাও বিক্ৰী কৰে। নিচিনি কিনিলে লাগিলে বিঘিনি। যদি আপুনি ভালকে চিনি নলৈছে, দোকানখন ভালকে জানি নললে, যদি আপুনি সেই দোকানখনত যদি সোমাই যায়, তেতিয়া আপুনি বেয়া বস্তু এটা উঠাই লৈ আহিব, হয়নে প্ৰভু? সেইকাৰণে ইয়াতে আমি ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি আমি ঈশ্বৰৰ ভক্তি কৰিব লাগিব। বৈষ্ণৱে কেৱল ভগৱন্তৰ ভক্তি কৰে, কিন্তু আন দেৱ দেৱীক আমি নিন্দাও কৰিব নালাগে। আন দেৱ দেৱী নিনিন্দিবা আৰু নবন্দিবা, লাগিলে বন্দনা কৰিব নালাগে, কিন্তু নিন্দা কৰিব নালাগে। বহুত মানুহে নিন্দা কৰে দেই। বৈষ্ণৱ কেতিয়াও যিজন প্ৰকৃতাৰ্থ বৈষ্ণৱ তেওঁ নিন্দা নকৰে, কৰি আছে, কৰি থাকো, আমাৰ দৰকাৰ নাই। আমি যিহেতু ঈশ্বৰ কৃষ্ণৰ ভক্তি কৰি আছো, ঈশ্বৰৰ ভক্তিয়ে মূল বস্তু, হয়নে বাৰু? কৈছে নহয়, সেহিহে হৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। কাণতো আমি বেলেগ দেৱ দেৱী নাম শুনিবলৈ নালাগে নিয়ম মতে। কোনোবাই কৰিছে, কৰিব পাৰে, কাৰোবাৰ উৎসৱেৰে কৰিছে। এতিয়া কিছুমানে 4 দিন 5 দিন দেৱী পূজা কৰিছে, তাৰপিছত আৰু দেৱীটোৰ কথাটো পাহৰি যায়, হয়নে? ক'ৰবাত নদীত উটুৱাই দিয়ে। কালি পৰহি বিশ্বকৰ্মা পূজা হ'ল, একদম বিশ্বকৰ্মাটো এনেকুৱা, বিশ্বকৰ্মা মানে একদম ডিজে লগাই দিছে, একদম ৰাম্বা হো 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 হো, পুৰা এইটো হৰিৰাম কৰি ৰাম্বা হো 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 গাইছে। আকৌ বিশ্বকৰ্মাটো ভৰিয়েৰে একেবাৰে ডিঙিটো উৰাই দিলে, মাৰি কিনে মূৰ্তিটো মাথাটোকে মানে গুৰ মাৰি কিনে মাথাটোকে কাটি পেলাল। সেইটো পূজা হয় নেকি বাৰু? সেইটো শ্ৰদ্ধা হয় নেকি? এইটো এটা অপৰাধ হৈ আছে। সেইকাৰণে আমি যেনেকুৱা ধৰণৰ ঈশ্বৰক ভক্তি কৰিছো, আমি ভগৱন্তক প্ৰাৰ্থনা কৰো, স্তুতি কৰো, সেইবিলাক তাত আছে নেকি? নিয়ম নীতি নাই, তাত এইবিলাক নিয়ম নীতি নাই। তাত আৰু কেনেবাকে 5 কেজি 10 কেজি 20 কেজি ছাগলী মাংস আনিব লাগিব, তাত আৰু আপোনাৰ হেৰিটো আচল বস্তুটো ওলাব লাগিব, আৰু যেনেকে তেনেকে কৰি আমি নাচিব লাগিব, কেনেবাকে খাই বৈ কিনি অঘৰী পেট কান্দেল। কিছুমান মানুহে তেনেকৈ কৰেও, পেটুটো বোলে বেলেগকে ভাজি দিয়ে। এইবিলাকৰ আত্মা কল্যাণ হ'বনে বাৰু বাবাই? সমস্ত আত্মা কল্যাণৰ এইবিলাকত নপৰে। মানে আত্মা কল্যাণ কৰিবলৈ হ'লে আমি ভাগৱতৰ কাষতে চাপিবই লাগিব। মই ক'ৰ পৰা আহিলো, মই এই সংসাৰৰ পৰা গ'লে মোৰ জীৱনটো যেতিয়া মই ত্যাগ কৰিম, বা মোৰ পৰা এই শৰীৰটোৰ পৰা আত্মাটো ওলাই যাব, সেই আত্মাটো মোক ক'লৈ যাব? আমি এই মানুহৰ তলটো এনেই পোৱা নাই, সাধাৰণভাৱে আমি পোৱা নাই। এইটো দুৰ্লভ মনুষ্য দেখা গৈছে। মানুহৰ জন্মটো বহুত দুৰ্লভ, এবাৰহে পাইছে। এইটো গল্ডেন চান্স দিছে ভগৱানে আমাক, বুজি পাইছে? পূৰ্ণাভত এইটো আমাক সোণালী সুযোগ দিছে মানুহৰ জন্ম। এই মানুহৰ জন্মটো আমি বিফলে নিয়াব নালাগে, কি কৰিব লাগিব? সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে যে অখাৰ সংসাৰ ইয়াত নাহি খে বিশ্বাস, জানি হৰি ভকতিত কৰিও অভ্যাস। কি বুলি কৈছে ভক্ত প্ৰহ্লাদে? অখাৰ সংসাৰ ইয়াত নাহি খে বিশ্বাস, জানি হৰি ভকতিত কৰিও অভ্যাস। মনুষ্যৰ আয়ু মাত্ৰ প্ৰত্যেক বছৰ, অৰ্ধেক যাৱন্ত আয়ু কেৱলে নিদ্ৰাত। বোলে আধাটো বোলে আমাৰ হৈ থাকোঁতেই গৈছে, পাৰ হৈ গৈছে। সকলোৰ আয়ু কিন্তু 100 বছৰ। ভগৱানে আপোনাকো আয়ুটো 100 বছৰ দিছে, মোকো আয়ুটো কিমান দিছে? 100 বছৰ। গতিকে আমাৰ আয়ুটো আমি নিজেই কিন্তু কমাবও পাৰোঁ আৰু আমি বঢ়াবও পাৰোঁ। আমাৰ নিজৰ আয়ুটো আমি বঢ়াবও পাৰোঁ, আমাৰ আয়ুটো আমি নিজেই ক্ষয় কৰিব পাৰোঁ, কমাব পাৰোঁ। আমি যিটো বস্তু আমাক খাবলৈ কোৱা নাই ভগৱানে, সেই বস্তুটো যদি আমি খাই থাকোঁ, তেনেহ'লে আমাৰ আয়ুটো কমিব নিশ্চয়। যিবিলাক খাদ্য আমাক ভগৱানে দিছে, সেই খাদ্যবিলাক যদি আমি নাখাই, আমি যদি বেয়া বস্তু খাদ্যবিলাক খাই দিওঁ, তেতিয়া আমাৰ আয়ুটো কমিব। আৰু যদি সেই বেয়া বস্তুবিলাক যদি খাদ্যবিলাক আমি পৰিত্যাগ কৰি
আমি যদি ভাল আহাৰ খাওঁ, ভাল সাত্বিক আহাৰ খাওঁ, তেনেহ'লে আমাৰ আয়ুটো বাঢ়ি যাব। সাত্বিক আহাৰেহে আমাৰ শৰীৰৰ আয়ুটো বঢ়াই দিব। যেনেকৈ উদাহৰণ আছে, সিংহ কিমান দিন জীয়াই থাকে বা সমস্ত? সিংহ মাত্ৰ 40 বছৰ জীয়াই থাকে, 50 বছৰ জীয়াই থাকে। তেওঁ মাংস খায়। মাংস খোৱা প্ৰাণীৰ আয়ু কম, হয়নে? কিন্তু হাতী কিমান দিন জীয়াই থাকে? হাতী আপনার কি খায়? হাতিয়ে তো আপনার গছ, তরুলতা, কলগছ, জীর্ণ এইবিলাকে খায়। তেওঁ কিন্তু 100 বছৰৰ ওপৰত জীয়াই থাকে। গতিকে চিন্তা কৰক, আমি যদি আমাৰ ডাইজেষ্ট নোহোৱা বস্তুবিলাক আমি খাই থাকিম, মাছ মাংস আমাৰ শৰীৰত পচিবৰ কাৰণে 7 দিন লাগে, এইটো বিজ্ঞানেও কয়। আমি যদি মাংস আদি খাইছো নহয়, ডাইজেষ্ট হ'বলৈ 7 দিন লাগে বুলি কৈছে। গতিকে আমি কাটি পাতি আহি আপোনালোকৰ চৌকাটো বন্ধ কৰিব অহা নাই বাৰু।